নমস্কাৰ ধুনিয়া ইলছ আপোনালোকৰ বাবে এযোৰ হৈছে খুবেই ধুনিয়া পিয়ৰ হোৱাইট টছৰ জোৰা হ'ব ইয়াতে সাইড পটিকিটা এনেকৈ কৰা থাকিব লগতে এখন থাকিব মেখেলাখন আৰু ব্লাউজ পিছটোত এনেকৈ তিনিটাকৈ পটি কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনিয়া হ'ব পিয়ৰ হোৱাইট টছৰ বনাই দিয়া হৈছে গল্ডেন গুণা আৰু ৰেডত বুটা কৰি এখন থাকিব মেখেলাখন লগতে ব্লাউজটো এনেকৈ কৰা থাকিব টু ব্লাউজ পিছটো হ'ব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু হোৱাইট টছ বুলি ক'লে একেবাৰে সফট হোৱাইট নহবগে অকমান অফ হোৱাইট ক্ৰীম কালাৰ টাইপত হ'ব এযোৰো খুবেই ধুনিয়া গল্ডেন গুণা আৰু কফি কালাৰত মিনা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এটো কিন্তু ব্ল্যাকত নহয় এখন থাকিব মেখেলাখন লগতে ব্লাউজত এনেকৈ এটাকৈ সাইড পটি কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আমাক যোগাযোগ কৰিব পাৰিব 9678284538 নম্বৰত যোগাযোগ কৰিব পাৰিব এযোৰো খুবেই ধুনিয়া কফি আৰু অৰেঞ্জত বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনিয়া হ'ব মাল্টি কালাৰত বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে গোটেই চাদৰখনৰ এনেকৈ লাকি বাৰ্ড কৰি দিয়া হৈছে ধুনিয়াকৈ এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিছটোত এনেকৈ তিনিটাকৈ সাইড পটি কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনিয়া পিয়ৰ হোৱাইট টছত বনাই দিয়া হৈছে গুণা আৰু ফুটা ফুল কৰি ব্লাউজ পিছটোতো এনেকৈ বুটা কৰা থাকিব লগতে এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে